নমস্কাৰ, শুভ ৰাতিপুৱা। আজি ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ। যোৰহাটত থকা ১.৫ বছৰেই হ'ল। ককিলামুখৰ শান্তি আশ্ৰমখনৰ কথা শুনি আহি আছোঁ। খুব এটা ধুনীয়া পৰিৱেশ, কিন্তু যাবলৈহে মিলা নাছিলে। সেয়ে ভাবিলোঁ আজি অকণমান ওলাই যাওঁ আৰু তোকো উলিয়াই দিলোঁ। সেয়া সি গৈ একেবাৰে ওপৰত গাড়ী চলোৱাত লাগিলে। অকণমান সুবিধা পাবহে লাগে। তাৰপিছত আমিও ওলাই কৰিলোঁ, অকণমান ফটোশ্বুট কৰোঁ বুলি ভাবিলোঁ, কিন্তু নোৱাৰিলোঁ। গৈ একেবাৰে আশ্ৰম পালোগৈ। আৰু সেইখনেই চাওক আশ্ৰমখন। শান্তি আশ্ৰম মানে সঁচাকৈ শান্তিৰ দেই। কেনেকুৱা ধুনীয়া পৰিৱেশ, মানে চাৰিওফালে সেউজীয়া গৈ কেইখনমান চাৰিওকাষটো চাই লৈ ফটো কেইখনমানো উঠি ল'লোঁ। পুখুৰীত ইমান ধুনীয়াকৈ মাছবোৰ আছিলে, দুবৰো চাই বহি আছে। অকণমান চাই মেলি আমিও ইফালে সিফালে গ'লোঁ আৰু কাষতে আছিলে ব্ৰহ্মপুত্ৰ নদীখন। আৰু তাতে অৰ্গেনিক পদ্ধতিৰে কৰিছে শাক পাচলিবোৰ। আমিও অলপমান শাক পাচলি কিনি আনিলোঁ তাৰ পৰা। বাৰু ভিডিঅ'টো চাই থাককচোন। চাৰিওফালে ইমান এটা ধুনীয়া শান্ত পৰিৱেশ, একদম মনোমোহা মানে প্ৰকৃতি। আৰু দুবও প্ৰাণ ভৰি মানে ইফালৰ পৰা সিফালে দৌৰি ফুৰিছে। ভাল লাগে এনেকুৱা পৰিৱেশবোৰত। সেয়ে অকণমান তাকো উলিয়াই আনিছোঁ। মনটো তাৰো ভাল লাগিব, ফূৰ্তি কৰিব। নাজানো সি কিমান যে ফূৰ্তি পাইছে। আৰু সেই ফুলবোৰ ছিঙি ফুৰিছে, উপায় নাই, ইমান মানা কৰিছোঁ যদিও। ল'ৰা ছোৱালীক লৈ ওলাই যোৱাটো ঠিকেই আছে, কিন্তু গৈ তাত একপি ফটো মৰাটো যে কিমান ৰিস্ক। মানে মাক দেউতাকবিলাকে ভালকৈ বুজি পায়, নোৱাৰি শান্তিৰে ফটো এখন উঠাব। কিনো যে ভাজ দি থাকে আৰু। মানে সি দৌৰিয়ে আছে ইফালৰ পৰা সিফালে, ইমান যে ভাল পাইছে মুকলি পায়। আৰু এয়া হৈছে আশ্ৰমখনৰ পিছফাল, মানে সিটো পাৰে আছে ব্ৰহ্মপুত্ৰ নৈখন। আৰু দুবুৱে খোজকে সি আগবাঢ়ি গৈছে চাবলৈ। পানীত কি চলে? নাও চলে। হয়, এইখন নাও চোৱা। দেখিছানে? চোৱা, ভালকে চোৱা। কিতাপত দেখি থাকে নাও পানীত চলে বুলি কওঁ, আৰু সি সেয়া আজি চকুৰ সন্মুখত দেখিছে। সুধি আছে সি যিটি কিবা কিবি। আৰু এই পাহাৰটোৱে হৈছে সেইটো পাহাৰ, যিটো পাহাৰ সকলোৱে চাগে নামটো ক'লে নিশ্চয় চিনি পাব। তেওঁ হৈছে যাদৱ পায়েং ডাঙৰীয়া। ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিত প্ৰায় ৫৫০ হেক্টৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন বৃহৎ অৰণ্যৰ সৃষ্টি কৰিছিল। আৰু সেইখনেই হৈছে পাহাৰখন। ইমান ধুনীয়া চাওকচোন। ওচৰৰ পৰা চাবলৈ মন আছিলে, পাছে ওচৰত নগৈ চাওঁ কেনেকৈ ব্ৰহ্মপুত্ৰখন পাৰ হয়। তেওঁৰ নাম শুনিহে আছিলোঁ, কিন্তু পাহাৰখন অকণমানকৈ হ'লেও দেখা পালোঁ দেই, বৰ ধুনীয়া। আৰু পুখুৰীৰ পাৰে পাৰে আমি সেয়া গৈ আছোঁ এতিয়া আশ্ৰমখনত কৰা পাচলি খেতিৰ বাৰীখনলৈ বুলি। তেন্তে আহক, শান্তি আশ্ৰমত কৰা শাক পাচলিৰ বাৰীখন আমাৰ লগতে আপোনালোককো দেখুৱাবলৈ লৈ যাওঁ। সেয়া বাৰীখন চাওকচোন, ভেন্দিও লাগি আছে, লাই পালেং মূলা, সেউজীয়া শাকবিলাক হৈ আছে পূৰা। আৰু গোলাপ ফুল চাওকচোন, গৈ মোৰ একে ফুলকেইপাহতহে চকু পৰিছে। ইমান ধুনীয়া হাইব্ৰিড গোলাপ ফুল,
কালাৰটো চাওকচোন, ইমান ধুনীয়া, ৰঙাও নহয় গোলপীয়াও নহয়, ইমান ধুনীয়া কালাৰ। ফুলকিপাহৰ ওচৰৰ পৰা আহিবলৈ মন যোৱা নাছিলে, ইমান ধুনীয়া লাগিছিলে। আৰু সেয়া তাতে আমি গৈ পেলাই পাচলি দেখিলোঁ। মানুহজনে অলপ দিনৰ আগত গৈছিলে বাৰু, তেতিয়া পাচলি লগা নাছিলে। তাৰপিছত এতিয়া আহোঁতে লাগি আছে, সুধিলোঁ কি কিনো পাচলি পায়, তেতিয়া ক'লে যে বেঙেনা হৈ আছে। মই বোলো আমাকো দিয়ক। তাৰপিছত সেয়া বেঙেনা ছিঙি আনিলে, আৰু বন্ধাকবি এটাও আছিলে বোলে, সেইটোও দিছে। অৰ্গেনিক পদ্ধতিৰে কৰা, গোবৰ সাৰ দি পেলাই কৰিছে। অলপমান চাগে সাৰ দিছে, নিদিয়া কিন্তু ক'ত হ'ব, তথাপিও মানে বহুত বেছি সাৰ নাই, কম পৰিমাণে আছে বুলি কৈছে আৰু তেওঁলোকে। তাৰপাছত সুধিলোঁ আৰুনো কি আছে, ক'লে বোলে লাই আছে। তাৰপিছত লাই অলপমানো ছিঙি দিলে, আৰু মানুহজনৰ মানে জোখটো মানে অনুমানটো মানিবলগীয়া। কিন্তু বেঙেনাখিনিও যিমানকেইটা ছিঙি আনিছে সিমানকেইটাতেই 1 কেজি হৈছে। আৰু লাইখিনি ছিঙি আনি পেলাই জুখিছে, চাওকচোন লাইখিনিও 1 কেজিয়ে হৈছে। বেলেগ জোখত আনে একেবাৰে। ইয়াত মানুহ আহে না বেলেগ কিনিবলৈ? সেইকাৰণে আপোনাৰ আইডিয়া হৈ গৈছে আকৌ। জোখত আনিছে। লাই, বেঙেনা আৰু বন্ধাকবি মিলাই 3 কেজি হ'ল। লৈ আহিছোঁ আমি। ভাল লাগে বাৰীৰ পৰা ছিঙি দিয়া পাচলি, মানে একদম ফ্ৰেছ ফ্ৰেছ। এটা ধৰি লোৱা, এই খালি চেনটো কামুৰি আছে সি। এইখন বহুত সৰু, 3 কেজি আছে। আৰু বহুত পাচলি হৈ আছিলে, কিছুমান পুলি হৈ আছিলে, ব্ৰকলিও হৈ আছে, ওলকবি, ফুলকবি, বন্ধাকবি চব সৰু সৰু হৈ আছে। লাওবিলাকো সৰু হৈ আছিলে, সেয়ে অনা নহ'ল। আৰু অলপমান দিনৰ পাছত গৈ পেলাই আনিবগৈ লাগিব। মানুহ আমি 3টাইহে, দুবৈনো কি খায়, সেয়ে বহুত বেছি নাই অনা, কেইটামানে আনিছোঁ কিনি পেলাই। ফূৰ্তি কোবতে মানে কি কৰিম কি নকৰিম, ফুলকেইজোপাৰ কাষেদি আহিলে মানে হাত মেলি মেলি ছিঙে। তল হৈ থকা ফুলবোৰ দেখিছে যে, ভাবিছে কিজানি ময়ো ছিঙো দুপাহমান। উপায় নাই আৰু, মানা কৰাৰ পাছতো সেয়াই কৰি আছে সি। দুপৰীয়া সময়ত গ'লোঁ, বেলিয়ে ডুবিলে। কেতিয়ানো সময়খিনি পাৰ হ'ল তাত থাকোঁতে গমেই নাপালোঁ। বৰ ভাল লগা পৰিৱেশ সঁচাই, মনটো বিৰাট ভাল লাগিলে গৈ পেলাই। ডুবুৰ কাৰণে গ'লোঁ আমি, তাক অকণমান দেখুৱাই আনো বুলি। এনেকুৱা পৰিৱেশবিলাকত ভাল পায় ল'ৰা ছোৱালীয়ে, মুকলি মনে অকণ খেলিবলৈ পায়। সি সুখী, মানে আমিও সুখী। তাৰ মুখত অকণমান হাঁহি আনিব পাৰিছোঁ, আৰুনো কি লাগে আমাক। এয়া আকৌ ফুল ছিঙি আনি মাকৰ হাতত দিছে।
কি যে চৰাইবোৰ আছে, ইমান ধুনীয়া লাগিছে মাতবোৰ শুনি। টাউনৰ পৰিৱেশৰ চৰাই মাত শুনিবলৈ নাপাওঁ, কিন্তু সেই তাত আশ্ৰমখনলৈ গৈ যে কিমান নানা ধৰণৰ চৰাই মাত শুনিবলৈ পালোঁ। যোৰহাটৰ ককিলামুখৰ শান্তি আশ্ৰমৰ পৰিৱেশটো সঁচাই শান্তিৰ। মনটো একেবাৰে পবিত্ৰ লাগিলে, বহুত শান্তি লাগিল আহি। ভাল লগা স্মৃতিখিনি মনতে বান্ধি লৈ আমি ঘৰমুৱা হ'লোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই। ভিডিঅ'টি চাই কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব।